শুনিছা সকলোৱে? শুনিছা নহয়? ঠিক আছে। ভইচৰ অকণমান বাকী আছিলে গৈ সেইকণকে শেষ কৰোঁ। আমনি লাগিছে নেকি ক্লাছ কৰি কৰি? ক্লাছ কৰি আমনি লগা নাই নহয় দুটা ক্লাছ কৰা বিলাকৰ? বাকী আৰ্টছৰ বিলাকেতো এটাই কৰিছা? নাই লগা নহয়? নাই লগা। ঠিক আছে। এতিয়া বাৰু আমনি নলগা কৰিম আমি। চবে জানোৱেই ইজি বস্তু এবাৰ ৰিভাইজ কৰিম। টান বস্তু নিশিকো। স্পেচিয়েল নোট নম্বৰ 9 আছিলে ন? এইটোলৈকে পঢ়ালো আমি। আমি নিগেটিভ কৰিলো হয় নহয়? স্পেচিয়েল নোট নম্বৰ 8ত নিগেটিভ কৰিলো। অক্সিলাৰী আৰু ডু ভাৰ্ব লগাই আমি নিগেটিভ সেন্টেন্স কেনেকৈ আমি ভইচ চেঞ্জ কৰি শিকিলো ইয়াৰ আগৰ ক্লাছত, হয়নে নহয়? বিটু দা স্পেচিয়েল নোট নম্বৰ 7লৈকে কৰিছিলো। হয়। 7লৈকে কৰিছো নেকি? বেলেগকো সোধকচোন বা। হয় স্যার। 7লৈকে কৈছো। মানে আমি সেইদিনা আমি WH টাইপলৈকে কৰিছিলো। WH টাইপ কৰিলা ন? WH নাই কৰা নেকি? টাইপলৈকে কৰিছিলো। নাই পাৰ্ট 3 কৰিছা নেকি? নাই WH টাইপৰ Part 3 কৰিছা ন? কৰিছিলো। WH টাইপৰ Part 2 ফুললৈকে কৰিছা। তাৰপিছত পাৰ্ট 2 পাৰ্ট 2 কৰিলা। WH টাইপ আদাৰ্ছ অক্সিলাৰী কৰিলা নেকি? সেইটোলৈকে কৰিলো। WH টাইপ আদাৰ্ছ অক্সিলাৰী কৰিলা ন? আজি পাৰ্ট 3 আছে তেতিয়াহ'লে। হয়। ঠিক আছে তেতিয়াহ'লে পাৰ্ট 3। পাৰ্ট 3 আমি ইন্টাৰগেটিভ সেন্টেন্স বিলাক কেনেকৈ ভইচ চেঞ্জ কৰো শিকি আছিলো। তাৰে WH টাইপৰ তেতিয়াহ'লে WH লগা প্ৰথম হু কৰিলো। হু থাকিলে কি হয়? বাই হুম লগাও আমি। আৰু যদিহে WH টাইপৰ আদাৰ্ছ অক্সিলাৰী হয়, অন্য অক্সিলাৰী বিলাক থাকে, তেতিয়া আমি কি কৰো? ধৰি ললো হোৱাট থাকিলে, হুৱেন থাকিলে, তেতিয়া আমি সেইবিলাক একেধৰণে ব্যৱহাৰ কৰো। বাকী ষ্ট্ৰাকচাৰ সেন্টেন্স ষ্ট্ৰাকচাৰ আমি আগতে পাই থৈছো। এতিয়া আজি আমি শিকিম কি? WH টাইপ আদাৰ্ছ ডু ভাৰ্ব। WH টাইপ others do verb. দেখিছা নহয়? বৰ্ডখন ধৰিব পৰা হৈছে নে? হৈছে। What do you want? What do you want? কি হ'ব তেতিয়াহ'লে? What কি হ'ব? Is হ'ব। Want ৰ past participle wanted। চিনেমাখন তাৰমানে, হয় নে নহয়? wanted চিনেমাখন আছিলে নে? by you। হৈছে নে? হৈছে নে নাই? বুজি পাইছো নে? ডু থাকিলে কি হয়? ডাজ থাকিলে কি কি হয়? আমি পাইছিলো নহয়? ডিড থাকিলে কি হয়? হয়নে? গতিকে কি হ'ল? What do you want? What is want ৰ past participle wanted হ'ল, by হ'ল, you হ'ল। বুজি পাইছো চবেই? 2 নম্বৰ। What does she sing? What does she sing? এইটো কি হ'ব? কি হ'ব? What আহিলে নে প্ৰথমতে?
পাহৰি গৈছা নেকি চবে? হোৱাট হ'ল হয়নে? তাৰপিছত কি হ'ব? এম ইজ আৰৰ ভিতৰত কোনটো লাগিব? অবজেক্ট ইয়াত কি আছে? কাৰ লগত লাগিব লাগে? ইজ লাগিব। ইজ লাগিব। হোৱাট ইজ সিঙৰ পাষ্ট পাৰ্টিচিপল কি? চাং। সিং চাং। চাং। হোৱাট ইজ চাং বাই সিটো কি হ'ব? হাৰ হ'ব। হাৰ। এনেকুৱা হ'ব হয় নে নহয়? হৈছেনে? হৈছে? 3 নম্বৰ when did you buy this pen? When did you buy this pen? এইটো কি হ'ব এতিয়া? when টো when থাকিলে হয় নে নহয়? এতিয়া কি লাগিব বাৰু? did থাকিলে কি লাগে? কি লগা কথা আছিলে? did আছে গতিকে কি লাগিব? পেছিভ ভইচত কোন টেন্সৰ বাক্য এইটো? when did you buy this pen? কোৱা কোনোবাই কোৱা। পাষ্ট ইনডেফিনিট নেকি? এতিয়া কি লাগিব তেতিয়াহ'লে? অক্সিলাৰী ভাৰ্ব অথনি ইজ লাগিছিলে, এতিয়া কি লাগিব এবাৰ? ৱাজ ৱেৰ। ৱাজ লাগিব। এতিয়া ৱাজ লাগিব নে নালাগে? দিছ পেন আছে হয় নে নহয়? ৱাজ হ'ব। লাগিবনে? when was তেতিয়াহ'লে when was দিছ পেনটো লৈ আহিলো আমি। when was this pen? when was this pen তাৰপৰা কি হ'ব? when was this pen by past participle কি? বট। bought by you এনেকুৱা হ'ব তেতিয়াহ'লে। বুজি পাইছো নহয়? পাৰিমনে এইটো? WH টাইপ পাৰিম। আইডাৰ ডু ভাৰ্ব যদি হয় পাৰিম। তেতিয়াহ'লে আমি এইটো পাৰ্ট বাদ দিওঁ। আজি ভয় শেষ হ'ব লাগিব। এতিয়া আমি কিহলৈ যাম? কজ যদি থাকে একেবাৰে সহজ। পাৰ্ট 4 কজ মানে কি? কজ মানে কাৰণ হয় নে নহয়? এতিয়া যদি কয় what causes an earthquake? কি হ'ব এইটো? what causes an earthquake? এতিয়া কি হ'ব গম পাইছানে? যেনেকে হু থাকিলে আমি কি কৰিছিলো? বাই হুম কৰিছিলো হয়নে? ইয়াত কি হ'ব? যদিহে অজ থাকে তেতিয়াহ'লে আমি বাই হোৱাট বুলি লিখো। বাই কিন্তু বাকী বিলাকৰ হোৱাট থাকিলে আমি হোৱাট ইজ বুলি লিখি দিছিলো হয়নে? এতিয়া হোৱাট কজেছ বুলি ক'লে আমি কি বুলি ক'ম? বাই হোৱাট ইজ এন earthquake caused মানে an earthquake caused এনেকুৱা হ'ব। বুজি পাইছনে নাই?
কি হৈছে হোৱাট কজেছ এন আৰ্থকুইক বুলি কৈছে ইয়াত যেহেতু কজেছ আছে কজেছ থাকিলে আমি কি কৰিম বাই হোৱাট ব্যৱহাৰ কৰিম বাই হোৱাট ইজ এন আৰ্থকুইক এটা ভূমিকম্প কথা কৈছে গতিকে ইজ হৈছে বাই হোৱাট ইজ এন আৰ্থকুইক কজ কজৰ পাছ পাৰ্টিচিপল কজ হৈছে বুজি পাইছো বুজি পাইছো নে নাই বুজি পাইছা নে নাই পাইছো পাইছো ছাৰ কি হব বাই সৰি হোৱাট কজেছ এ মেলেৰিয়া কি হব কৈ দিয়াচোন কোনোবাই হোৱাট কজেছ এ মেলেৰিয়া by what is উম by what is a malaria causes কজেছ কি কজেছ কজেছ নেকি কজৰ পাছ পাৰ্টিচিপল কজ sorry কজ ঠিক আছে বুজি পাইছা তেতিয়াহ'লে এইটো হ'ব হয়নে এইটো পাৰিবা নহয় এতিয়া এইটো একেবাৰে আছো বাই হোৱাট লগালে হ'ল আৰু বাকী একেই ভইচ বহুত দিন পঢ়ালো 3টা 4টামান ক্লাছ ভইচত গ'ল যাতে ভইচৰ 2 নম্বৰ আহিলে সেই 2 নম্বৰটো নেহেৰাই দেই কাৰো এতিয়া স্পেচিয়েল নোট নম্বৰ 8 স্পেচিয়েল নোট নম্বৰ 8 স্পেচিয়েল নোট নম্বৰ 8ত আমি শিকিম এতিয়া তেতিয়াহ'লে কি নিগেটিভ শিকিম আমি ইমান টাইম ইন্টাৰগেটিভ শিকি থাকিলো প্ৰশ্নবোধক বাক্যবিলাক শিকি থাকিলো হয়নে এতিয়া আমি শিকিব লাগিব নিগেটিভ নিগেটিভৰ পাৰ্ট 1 অক্সিলাৰী AUX বুলি লিখি দিছো দেই মানে অক্সিলাৰী নিগেটিভৰ পাৰ্ট 1 অক্সিলাৰী ভাৰ্ব তেতিয়াহ'লে কেইটা বুলি কৈছিলো সেইদিনা 24টা হয় নহয় অক্সিলাৰী ভাৰ্ব আছে নাই কি আছে চাম 1 নম্বৰ he is not reading a book he is not reading a book কি হ'ব তেতিয়াহ'লে ভইচ চেঞ্জ কৰিলে কি হ'ব একেবাৰে সহজ আছিলে হয়নে অবজেক্ট কি আছে a book তাৰপৰা কি হ'ব তেতিয়াহ'লে এ বুকৰ লগত কি লাগিব এইটো কোন টেন্সৰ বাক্য বাৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য হয়নে নহয় ইজ ৰিডিং ইজ নট ৰিডিং এ হওক লাগিলে গতিকে কি হৈছে প্ৰেজেন্ট টেন্সৰ বাক্য পঢ়ি থকা নাই হি ইজ নট ৰিডিং এ বুক এখন কিতাপ পঢ়ি থকা নাই এ বুক এতিয়া কি হ'ল সাবজেক্ট প্লাছ কি আছিলে এম ইজ আছিলে নে being এ বুক is অক্সিলাৰী ভাৰ্ব দিম নে আমি দিম এ বুক ইজ নটটো আছে গতিকে আমি নটটো লগাই দিম ন A book is not being বুজিলানে অক্সিলাৰী ভাৰ্ব যে নটটো আছিলে গতিকে ইজৰ পিছত আমি কি কৰিলো ইজৰ পিছত যে নট আছিলে এক্টিভ ভইচত পেছিভ ভইচত আমি কি কৰিম সেই নটটো লগাই দিম বাকীখিনি একেই হয়নে এ বুক ইজ নট বিং ৰিডৰ পাছ পাৰ্টিচিপল কি ৰিডে হয়নে ৰিড এ বুক ইজ নট বিং ৰিড বাই হিম বুজি পাইছানে she has not
bought books. She has not bought books. এটি কি হব অবজেক্ট কি বুকস হয় নে নহয় বুকস তাৰপিছত কি লাগিব বুকছৰ পিছত কি লাগিব Head. কোন টেন্সৰ বাক্য Did. বুকছৰ লগত হেজ লাগিবনে অক্সিলাৰি ভাৰ্ব কি লাগিব হেড Head. কোন টেন্সৰ বাক্য এটা আছিলে প্ৰেজেন্ট পাৰফেক্ট এইটো কোন টেন্সৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ হোৱা অক্সিলাৰি ভাৰ্ব কেইটা কি আছিলে Has. Have. Have. সাবজেক্ট প্লাস এফএছ হেভ অব্লিক হেজ আছিলে হয়নে নহয় এতিয়া হয় ইয়াৰ আকৌ হেজ লাগিব জানো হেভ Books. Have. ইয়েস হেভ এইটো কি হল বুকস হৈ যায় হয় নে নহয় এখন কিতাপ কোৱা হলে হেজ লাগিলেহেঁতেন দা বুক বুলি কোৱা হলে হেজ বুলি ক'লোহেঁতেন আমি এখন কিতাপৰ কথা কোৱা হলে হয়নে এটি কি বুলি কৈছে বুকস কিতাপবোৰ বহুত বুক কিতাপ প্লুৰেল নাম্বাৰ হয় নে নহয় গতিকে কি হ'ব বুকস হেজ নহয় বুকস হেভ বুকস হেভ নটটো আছে গতিকে নটটো লগাই দিম বুকস হেভ নট হলে বুকস হেভ নট হ'ল তাৰপিছত কি হ'ল বিন লাগিবনে বিন বিন লাগিবনে নাই বিন বুকস হেভ নট বিন বটৰ বট পাছ পাৰ্টিচিপল হৈ আছে বাই পাছ পাৰ্টিচিপলটো ব্যৱহাৰ হ'বই কাৰণ গোটেইকেইটা পাৰফেক্ট টেন্সতে কি হয় মেইন ভাৰ্বটো আমি পাছ পাৰ্টিচিপল ফৰ্মটো ব্যৱহাৰ কৰোঁ হয়নে গতিকে বুকস হেভ নট বিন বট By. বাই হাৰ Har. হয়নে নহয় হৈছেনে বুজি পাইছানে we should not had the poor we should not had the poor এতিয়া এইটো ভয়েস চেঞ্জ কৰিলে কি হ'ব দা পৰ বুলি ক'লে গোটেই দুখীয়া শ্ৰেণীটো বুজায় দা ৰিচ দা পৰ এইবিলাকে কি কৰে গোটেই দুখীয়া শ্ৰেণীটো বুজায় অকল এজনক নুবুজায় কি হয় দা পৰ শুডে হ'ব হয় নহয় শুড নট কি হ'ব বি লাগিব নালাগে দা পৰ শুড নট বি কনষ্ট্ৰাকচন ফৰ্মেশন বিলাক মনত ৰখা নাই ন বংশী মান মাতিব পৰা নাই যে পাহৰি ফৰ্মেশন গৈছো কেইটা মনত নাই ৰখা হয় নে নহয় দা পৰ শুড নট বি হৈ গ'ল তাৰপিছত কি হ'ব হেডৰ পাছ পাৰ্টিচিপল কি হেড হেটেড হয়নে নহয় বাই উইটো কি হ'ব আছ আছ হ'ব আছ হ'ব নহয় পাৰিবা ইয়াত কৰিবলৈ একোৱে নাই ফৰ্মেশনৰ মনত থাকিলে নটটো আমি অক্সিলাৰি ভাৰ্বটোৰ পিছতে লগাই দিম বাকী একো নাই বাকী একেই এইটো কি হৈছিলে শুডৰ পিছত বি লাগিলেহেঁতেন হয়নে মাত্ৰ ইয়াত নটটো সোমাই গৈছে অক্সিলাৰি ভাৰ্বটোৰ পিছত তাৰ আগৰ কেইটাটো হেজ নট হৈছে হয়নে আৰু কি হৈছে ইজ নট বিইং হৈছিলে গতিকে অক্সিলাৰি ভাৰ্বটো য'ত বহিব তাৰ পিছত নটটো বহি যাব কথা ইমান বেলেগ একোৱে নাই হয়নে হ'বনে হ'ব স্যাৰ ঠিক আছে এতিয়া তেতিয়াহ'লে আমি পাৰ্ট 2 লৈ যাওঁ পাৰ্ট 2 অক্সিলাৰি ভাৰ্ব থাকিলে আমি অক্সিলাৰি ভাৰ্বটোৰ পিছত নট দিওঁ নিগেটিভ কৰোঁতে হয়নে ইন্টাৰগেটিভত অক্সিলাৰি ভাৰ্বটো আগলৈ লৈ যাওঁ ইন্টাৰগেটিভ হৈ যায় আৰু নিগেটিভত কি কৰোঁ অক্সিলাৰি ভাৰ্বটোৰ পিছত নটটো লগাই দিওঁ নিগেটিভ হৈ যায় কিন্তু যদি অক্সিলাৰি ভাৰ্ব নাথাকে আমি কি কৰোঁ ইন্টাৰগেটিভ আৰু নিগেটিভ কৰিবৰ কাৰণে ডু ভাৰ্বৰ সহায় লওঁ এতিয়া পাৰ্ট 2 আমি আলোচনা কৰিম ডু ভাৰ্ব যেনেকে অক্সিলাৰি ইন্টাৰগেটিভত কৈছিলো তেনেকে নিগেটিভতো আমি আলোচনা কৰিম এতিয়া ডু ভাৰ্বৰ কথা যদি ডু ভাৰ্ব থাকে যদি অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া কেনেকুৱা হ'ব ভয়েস চেঞ্জ কৰোঁতে সেইটো কথা আমি এতিয়া আলোচনা কৰিম
1 নম্বৰ I do not know your address. I do not know your address. কি হ'ব এতিয়া? Object কি? Your address. Your address. Your লিখি দিওঁ your address বুলি। Your address কি লাগিব এতিয়া? do থাকিলে কি কি লাগে বুলি কৈছিলো? এমিজাৰ do দাস থাকিলে এমিজাৰ লাগে নালাগে? লাগে নে? লাগে। এতিয়া your address তোমাৰ এড্ৰেছটো তোমাৰ ঠিকনাটো এটা ঠিকনা গতিকে এমিজাৰৰ ভিতৰত কোনটো লাগিব? Is. Is your address is your address is তাৰপিছত কি হ'ব এতিয়া? অক্সিলাৰী ভাৰ্বৰ পিছত আমি কি দিওঁ? নটটো লগাই দিওঁ নে নাই? নেগেটিভ হলে দূৰ পিছত নটটো লাগি আছিলে নে? এই দূৰ হলনি আমি কি দিলো ইয়াত? is ব্যৱহাৰ কৰিবলগীয়া হ'ল your address থকাৰ কাৰণে গতিকে is not your address is not no past participle কি? Known. তাৰপিছত কি হ'ব? To me. by known to me কোনোবাই বাই বুলি মাতিছে কিন্তু কাৰণ no থাকিলে to হয় নে নহয়? to me এইটো চাব লাগিব কিন্তু দেই আমি বাই মি কৰিলে চেছ আৰু no থাকিলে সদায় to হ'ব known to me she does not satisfy you এইটো কি হ'ব? কি হ'ব? অবজেক্ট কি আছে? You. you লিখিলো তাৰপিছত কি হ'ব? Are not. আমি যাৰ ভিতৰত ইউ লগত কি লাগে? are not yes You are not. you are not you are not তাৰপা Satisfied. satisfied 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 তাৰপা কি হ'ব? by হা satisfied হলে কি হয়? বাই হয়নে? টু হয়নে? Which. satisfied আৰু dissatisfied লগত কি লাগে? yes which এইকেইটা মনত ৰাখিব লাগিব নহয় সেইকেইটা কিহত লাগিব? আমাক কাৰেক্ট টেন্সৰ ক্ষেত্ৰতো লাগিব নহয় কাৰেক্ট টেন্স কৰিব দিলেও দৰকাৰ হ'ব বুজি পাইছা? you are not satisfied তেতিয়াহ'লে satisfied আৰু dissatisfied লগত with লাগে বুলি পাইছিলো আমি satisfied with Her. with her মই চাইছোহে মনত আছে নে নাই মনত পৰিছে নে এতিয়া satisfied আৰু dissatisfied লগত যে with লাগে মনত পৰিছে নাই প্ৰথম স্পেচিয়েল নোটটোতে দিছিলো চাগে গোটেইবিলাক তাৰ লগত কি লাগে হ'ব তেতিয়াহ'লে এইটো ন দুবাৰ পাৰিবা নহয় ডু আৰু ডাজ থাকিলে এমিজাৰ লাগে ডিড থাকিলে ৱাজৱে লাগে আৰু এতিয়া আমি ডু আৰু ইয়াত ডাজ আছে গতিকে এই চাবজেক্টটো চাই পিনে আমি ইউটো চাই পিনে আমি এমিজাৰৰ ভিতৰত আৰটো দি দিছো আৰু বেলেগ একো কাম নাই নিগেটিভ হৈছে যিহেতু নিগেটিভ হোৱাৰ কাৰণে নিগেটিভ বাক্যৰ কাৰণে আমি কি কৰিছো ইয়াৰ নটটো আমি ইয়াত ব্যৱহাৰ কৰিছো অক্সিলাৰী ভাৰ্বৰ পিছত ব্যৱহাৰ কৰিছো কাম সিমানেই বাকী চব একেই ফৰ্মেশ্যন এইটো হ'বনে হ'ব। পাছলৈ যামনে আমি যাম। ঠিক আছে যাম এতিয়া স্পেচিয়েল নোট নম্বৰ 9 তেতিয়াহ'লে স্পেচিয়েল নোট নম্বৰ 9 9ত কি হ'ব passive
without object. Without object. আমি ইমান সময় কি কৰিছিলো আমাৰ বাক্যবিলাকত অবজেক্ট আছিলে অবজেক্ট আমি সাবজেক্ট কৰি লৈ আহিছিলো যদি অবজেক্ট নাথাকে বাক্যটোৰ এনেকুৱা বাক্যবিলাক আমি কেনেকৈ ভইচ চেঞ্জ কৰিম কেনেকৈ কৰিম চাওঁচোন the rose is old. The rose is old. কি বুলি কয় গোলাপ ফুলক কি বুলি কোৱা হয় the queen of The queen of flower. কি queen of flowers ফুলৰ ৰাণী বুলি কওঁ গোলাপ ফুলক হয়নে নহয় অবজেক্ট আছে জানো বাক্যটোত the rose is called the queen of flowers আছে নেকি অবজেক্ট আছে নেকি নাই sir, নাই. নাই তেতিয়া আমি এটা অবজেক্ট দিব লাগিব যে অবজেক্ট কাক আনিম People. মানুহে কয় আমি কওঁ বুলি ক'ব পাৰো হয় নহয় মানুহে কয় Yes, বা sir. আমি কওঁ পিপুল বুলি দিব পাৰো আমি বুলি ক'ব পাৰো তোমালোকৰ অপচনত যি থাকে তোমালোকে সেইটোৱে দিবা হয়নে উই বুলিও ক'ব পাৰো মই উইয়ে লিখি দিছো পিপুল বুলি ক'লেও ভুল নহয় উই কল আমি কওঁ হয়নে নহয় আমি কওঁ উই কল দ্য ৰ'জ আমি কওঁ এতিয়াও কওঁ পাষ্ট টেন্সত নহয় দ্য ৰ'জ ইজ কল্ড বুলি কৈছিলে CAWD কল্ড এইটো কোন টেন্সৰ বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য পেছিভ হৈ আছে এইটো বাই আছ বুলি ক'ব পাৰো এইটো আমি এতিয়া কি কৰিম এইটো ইজ আছে যিহেতু গতিকে আমি এইটো প্ৰেজেন্ট ইনডেফিনিট আমি প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব আমি উই কল বুলি লিখিছো কলটো কি আছে কল আছে উই কল দ্য ৰ'জ বাকী নেকি আৰু উই কল দ্য ৰ'জ কি দ্য কুইন অফ ফ্লাৱাৰ্ছ দ্য কুইন অফ ফ্লাৱাৰ্ছ কুইন অফ ফ্লাৱাৰ্ছ হ'ব তাৰপিছত তেনেকুৱা আৰু বাক্য তাৰমানে আমি নিজে ধৰি ল'ম গম পাইছানে অবজেক্টটো কোন হ'ব পাৰে আমি নিজে ধৰি ল'ম ইয়াৰ মোৰ কথাটো সেইটোৱেই the dead body was removed from the street. The dead body was removed from the street. ৰাস্তাৰ পৰা কোনোবাই মৰাশটো আঁতৰালে হয়নে নহয় ৰাস্তাৰ পৰা মৰাশটো আঁতৰালে কোনে আঁতৰালে Someone. কোনোবাই আঁতৰালে কোনে আঁতৰালে আমি কেনেকৈ জানিম গতিকে someone removed এইটো আমি someone বুলি লিখি দিম আমি ভাবি ল'ম কিন্তু এনেকুৱা নহয় যে এইটো পুলিচ বুলিও যদি কেনেবাকৈ অপচনত থাকে someone যদি নাথাকে আমি সেইটো দিব পাৰো কিন্তু সবতকৈ এপ্ৰপ্ৰিয়েট কোনটো হ'ব সেইটো আমি ব্যৱহাৰ কৰিম বা সেইটো আমি গ্ৰহণ কৰিম someone কোনোবা আঁতৰালে বুলি কোৱাটো বেছি যুক্তিসংগত হ'ব গতিকে আমি কি ক'ম someone removed was আছে হয়নে গতিকে আমি সিম্পল পাষ্ট বুলি গম পালো REMOVED এতিয়া কি হ'ল সিম্পল পাষ্ট টেন্সৰ হ'লে কি আছে সাবজেক্ট প্লাস মেইন ভাৰ্ব পাষ্ট ফৰ্ম আছে গতিকে someone removed the dead body someone removed the dead body from the street এনেকুৱা হ'ব বুজি পাইছা হ'ব নহয়
ইয়াত এইটোৱে মূল কথাটো হ'ল ইয়াতে কি হ'ব অবজেক্ট নাথাকে পেসিভ ভয়েসটোত কি নাথাকে অবজেক্টটো নাথাকে আমি অবজেক্টটো নিজে ধৰি ল'ম বাক্যটোৰ অৰ্থটো বুজি ল'ম অৰ্থটো বুজি তাত কোনটো অবজেক্ট দিলে আটাইতকৈ এপ্ৰপ্ৰিয়েট হ'ব বুজি পাইছানে সেইটো আমি নিজে উলিয়াই ল'ম ধৰি লোৱা মহাত্মা গান্ধীক বাপুজী বুলি কোৱা হয় কোনে কয় বাপুজী বুলি মানুহে কয় পিপুল বুলি ক'ব পাৰো আমি কওঁ হয়নে উই বুলি ক'ব পাৰো নে নোৱাৰো গতিকে তেনেকৈ আমি অবজেক্টটো নিজেই ধৰি ল'ম সাবজেক্টৰ জেগালৈ মানে আমি মনৰ পৰা ভাবি লৈ যিটো হয় সেইটো ইয়াত ব্যৱহাৰ কৰিম সেইটোৱে পাৰিবানে এইটো নে আৰু কৈ দেখাব লাগিব নালাগে হ'ব ঠিক আছে পাৰিম তেতিয়াহ'লে আমি ভয়েস চেঞ্জৰ একেবাৰে লাষ্ট পাৰ্টটোলৈ যাওঁ লাষ্ট স্পেচিয়েল নোটটোলৈ যাওঁ যিটো চবতকে টান একো নিয়ম চিয়ম নাই দেই স্পেচিয়েল নোট নম্বৰ 10 স্পেচিয়েল নোট নম্বৰ 10 মিক্স ইউনিট এটা সব মিক্স হৈ থাকিব আমি যিমান বিলাক শিকিলো ক'বা নিয়ম বিলাক আহি কবি ইয়াত সোমাই যাব মিক্স কৰি দিওঁ এতিয়া চাওঁচোন I hope he would keep his promise কি হ'ব এইটো কোনোবাই ক'ব পাৰিবনে I hope he would keep his promise কি হ'ব কোনোবাই ক'ব পাৰিবনে দেই এইটো I hope টো ইয়াত থাকিবই এতিয়া এডোখৰ চাগে কৰিব পাৰিবা এডোখৰ এতিয়া কৰিব পাৰিবা চাগে এইটো সাবজেক্ট এইটো অবজেক্ট এইটো হ'ল মেইন ভাৰ্ব হয়নে এইটো হ'ল অক্সিলাৰি ভাৰ্বটো কোনটো টেন্সত আছে যিটো আমি গম পাম এই I hope টো লাগিলে তাৰপিছত কি হ'ল এতিয়া অবজেক্টটো সাবজেক্ট হৈ আহিব হয়নে নহয় his promise I hope his promise would be kept I hope his promise would be kept I hope his promise would be kept স্যাৰ ইয়াত হিটো কি হ'ব সাবজেক্ট যেটো হি আছিল কোনটো যে আই হোপ হি উড কিপ হিজ প্ৰমিস তাত আপোনাৰ মানে হিজ প্ৰমিসটো যে সাবজেক্ট হৈ আহিলে উডটো অক্সিলাৰি ভাৰ্বটো আছে বি কিপ আছে মানে এই হিটো কলৈ গ'ল বুলি সুধিছা হয়নে নহয় হয় এতিয়া স্যাৰ সেইকাৰণে মিক্স ইউনিট মানে ইয়াত এতিয়া আমি কি বুলি হিজ প্ৰমিস বুলি ক'লো নহয় তাৰ শপতটো ৰখা হ'ব বুলি মই আশা কৰিছো কোনে ৰাখিব বাই হিম বুলি আমি আকৌ নিলিখোগে মানে বুজি পাইছা নাই হিজ প্ৰমিস উড বি কেপ্ট বাই হিম তাৰ দ্বাৰা ৰাখিব বা সি ৰাখিব তেনেকৈ আমি নকওঁগে গৈ মিক্স ইউনিট আৰু চবতকে টান বুলি যে মই কৈছো ইয়াত নিয়ম মতে কি হ'বগে লাগিছিলে বাৰু সেইটো নাথাকেগে আৰু কি হ'ব মানে সেইটো নাথাকেগে I hope his promise would be kept আকৌ by him নহয় মানে নিয়ম মতে কি হ'ব লাগিছিলে মানে would be kept হ'ল মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল হ'ল তাৰপৰা কি হ'ব লাগিছিলে by হ'ব লাগিছিলে তাৰপিছত এইটো কি হ'ব লাগিছিলে সাবজেক্টটো অবজেক্ট হৈ আহিব লাগিছিলে নাই হয় স্যাৰ তাৰমানে তেনেকুৱা হ'ব লাগিছিলে কিন্তু নহয় আমি জানিব লাগিব এনেকুৱা বাক্যবিলাক আমি
জানিব লাগিব সেইকাৰণে কৈছো সবতকে টান ইউনিট ভইচ চেঞ্জৰ একো নিয়ম চিয়ম নাই এনেকুৱাই হ'ব বুলি দেই এনেকুৱা আৰু বাক্য দুটামান লওঁ আমি one must do one's duty. One must do one's duty. কি হ'ব বাৰু? Duty must be done. Duty must be done. এনেকুৱা হ'ব বুজি পাইছা গতিকে এইবোৰ মনত ৰাখিব লাগিব যদি কয় one should keep one's promise one should keep one's promise এইটো কি হ'ব কোৱাচোন বাৰু এইটো যে কোনো ডিউটি মাষ্ট বি ডান সেইটো কি হ'ব বাৰু তেনেকুৱাই বাক্য one should keep one's promise এইটো promise should be kept হ'ব নেকি yes promise should be kept হ'ব one should keep one's promise যদি হয় one should keep one's promise মানে promise should be kept যেনেকে duty কি বুলি কলো duty must be done বুলি যেনেকে কলো one must do one's duty বুলি কওঁতে duty must be done যেনেকে হৈছিল whom do you want whom do you want কি হ'ব who is wanted by you হ'ব who is wanted by you বুজিছা এনেকুৱা বাক্য আহে কেতিয়াবা I feels cold I feels cold জানা নেকি কোনোবাই জানা নেকি কোনোবাই ice is cold ice is cold বৰফ ঠাণ্ডা কেতিয়া when কি বাৰু when it is felt এনেকুৱা পাইছা চাগে এইটো পাইছানে নাই তেনেকুৱা অৰ্ডাৰ দিওঁ এইটো নিচিনা অৰ্ডাৰ দি দিওঁ দেই the mango taste sweet এইটো কি হ'ব ভইচ চেঞ্জ কৰি কোৱাচোন the mango taste sweet the mango এটা আম হোৱাৰ কাৰণে টেষ্ট হৈছে ইয়েছ লাগিছে টেষ্টৰ লগত টেষ্ট sweet কি হ'ব the mango taste sweet ওপৰটো নিচিনাই কোৱা
The mangoes are tasted when it is sweet. The mangoes ne Mangoes and sir. Oh, o আছে কাৰণ এইটো থাৰ্ড পাৰ্সন mango সিঙ্গুলাৰ is নাম্বাৰ হোৱাৰ কাৰণে sir. মই এইটো কি হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াত এস লাগিছে বুলি কৈছিলো মই কৈছিলো নে নাই থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে এস বা ইএস যোগ হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স এতিয়া কি হ'ল দা মেংগো ইজ সুইট তাৰপিছত দা মেংগো ইজ সুইট When it tasted. When it is taste. when it is Taste. taste নে Tasted. Tasted হ'ব। টেষ্টেড ইয়েছ টেষ্টৰ পাষ্ট পাৰ্টিচিপল হ'ব টেষ্টেড যেনেকে ইয়াত ফিলৰ পাষ্ট পাৰ্টিচিপল ফেল্ট হৈছে নে নাই ফেল্ট হৈছে নে ইয়াত টেষ্টৰ পাষ্ট পাৰ্টিচিপল টেষ্টেড হ'ব দা মেংগো ইজ সুইট when it is tasted হ'ব বুজি পাইছা আমি হি টিচেছ আছ ইংলিছটো শিকিছিলো হয়নে এতিয়া হি টিচেছ ইন ইংলিছ যদি হয় হি টিচেছ ইন ইংলিছ কি হ'ব কোনোবা ক'ব পাৰিবানে মুখতে হি টিচেছ ইন ইংলিছ পাৰিবানে হি টিচেছ ইন ইংলিছ কি হ'ব হি teaches in English he teaches English বুলি ক'লে আমি English is taught by him বুলি কৈছিলো বা he teaches us English বুলি কওঁতে English is taught us by him বুলি কৈছিলো us টো আমি কেতিয়াবা দুটা অবজেক্ট হলে যিকোনো এটা আনিব পাৰো বুলি কৈছিলো us টো কেতিয়াবা লৈ আহিছিলো হয় নে নহয় we are taught English by him বুলি কৈছিলো নে he teaches in English যদি হয় তেতিয়া কি হ'ব অবজেক্ট আছে নেকি ইয়াত অবজেক্ট আছে নে আমি উই ল'ম এতিয়া উই লৈ আহিম উই আৰ লৈ আহিম আমি উই আৰ taught in English we are taught in English কোনে শিকায় By him. yes he killed himself he killed himself he killed himself কি হ'ব কোনে ক'ব পাৰিব সিয়ে আৰম্ভ হ'ব himself বুলি নাহে এতিয়া he killed আছে মানে past tense ৰ বাক্য he was killed killed হৈ আছে বাৰু past participle ৰ killed past participle killed হ'ল he was killed by himself এইবোৰ আমি জানিব লাগিব মনত ৰাখিব লাগিব বেলেগ একো উপায় নাই দেই হ'বনে হ'ব তেতিয়াহ'লে আজি ভয় শেষ নে কোনোবাই কিবা সুধিবা নেকি
কোনোবাই কিবা সুধিবা নেকি? পাৰ্থ ছাৰ ইংলিছ কিমানলৈকে পঢ়াইছে? কোনখন চিলেবাছ আগবাঢ়িছে, কোনখন নাই বঢ়া একেবাৰে? ইভিএছ যোৱা নাই বঢ়া, ইভিএছ চাগে কোনো পঢ়োৱা নাই। ইভিএছ পঢ়াইছে নেকি ছচিয়েল ছাৰে? কৌশিক ছাৰে পঢ়াইছে নেকি ইভিএছ? নাই পঢ়োৱা। ইভিএছ পঢ়োৱা নাই। তাৰপিছতে চিডিপি কিমান আগবাঢ়িছে? কোনোবাই কোৱা, নহলে মই কেনেকে গম পাম? টাইমটো গৈ আছে, আজি আমনিও লাগিছে চাগে। চিডিপি বেছি যোৱা নাই, বাল্যকাল শেষ হৈছে আৰু। তেতিয়াহ'লে মই আছামিজ সোনকালে শেষ কৰি চিডিপি পঢ়াব লাগিব। বিতুদা চিডিপিটো পঢ়। আছামিজও তহঁতিতো আছামিজ পাৰিবি আছামিজ। গতিকে বাকী কাৰোবাৰ আকৌ আছামিজে প্ৰব্লেম আছে। চাইন্স বেকগ্ৰাউণ্ডৰ কোনোবাই আছামিজ কমপ্লিট কৰিব কৈ আছে মোক। মই এতিয়া আছামিজো পঢ়াব লাগিব। পাৰ্থদাই ইংলিছ কিমান পঢ়ালে? ইংলিছো ইংলিছৰ চাগে বেছি নাই যোৱা পঢ়োৱা হয় নাই? নাই যোৱা, দুদিনহে ক্লাছ কৰিছে। 3 দিন। ছচিয়েলৰ কিমান আগবাঢ়িছে? ছচিয়েলৰ অলপ গৈছে বাৰু, তথাপি মেথছৰ ইকনমিক্স আৰু পলিটিকেলৰ একেবাৰে যোৱা নাই। ইকনমিক্সৰ পাৰ্ট পঢ়াবৰ কাৰণে ইকনমিক্সৰ মানুহে মতা নাই। এতিয়া মই বিতুপন দাক কৈছিলো, বিতুপন দাই কাইলৈ আহিব নোৱাৰো বুলি ক'লে। অনলাইনতে চাগে বিতুপন দাই তাৰ ক্লাছ কৰিব যদি আমাৰ ঘৰলৈ নাহে। এতিয়া টাইমটো দিয়া নাই এতিয়ালৈকে। ইকনমিক্সৰ বিতুপন দাই পঢ়াব। তাৰপিছতে মেথছৰ কিমান আগবাঢ়িছে মেথছৰ? মেথছৰ হেৰিলৈকে গৈছে। জেবৰলৈকে গৈছে, অলপ আগবাঢ়িছে আৰু। মেথছৰ আগবাঢ়িছে ন? ঠিকে আছে বাৰু তেতিয়াহ'লে। আৰু কাৰোবাৰ ভইচটোত একো ডাউট নাই নহয়? ফৰ্মেশ্যন খিনি মনত ৰাখি ল'লে বহুত বেছি টান নহয় ভইচটো। ভইচৰ 2 নম্বৰটো যাতে নেহেৰাই। ভইচৰ চাগে 2 মান আহিবই মিনিমাম দেই। আৰু ভইচটো পাৰিলে ডাইৰেক্ট টেন্সো পাৰিম আমি কিছুমান মানে কোনবিলাক, যেনেকে ছেটিছফাই ডিছছেটিছফাই লগত কি লাগিলে, ন'ৰ লগত কি লাগিলে, সেইবিলাক আমি ভইচত শিকি গৈছো। কিন্তু সেইটো কাৰেক্ট টেন্সৰ কাৰণেও প্ৰয়োজন হ'ব। ভইচ শিকোতে আমি আৰু কি শিকিছো লগতে, ফৰ্মেশ্যন শিকি গৈছো। এক্টিভ ভইচৰ ফৰ্মেশ্যন শিকোতে থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ হ'লে এছ বা ই এছ যোগ হয়। প্ৰেজেন্ট ইনডেফিনিট টেন্সত বা চিম্পল প্ৰেজেন্ট টেন্সত সেইবিলাক কথা লগতে শিকি গৈছো। আৰু সেইবিলাকে তাৰ কাৰণেও সহায় কৰিব। ঠিক আছে। কোনোবাই কিবা সুধিবা বিতুদা নেকি কাইলৈ ক্লাছ নে কৰিব নুসুধা? নি? কাইলৈ হেৰি কি ক'লে, এইটো কি কয়, কৌশিক ছাৰে কি ক'লে? ছচিয়েলৰ ক্লাছ দিনত কৰি দিম বুলি কৈছে নে? দিনত বুলি চায়েন্সৰ ক্লাছটো দিনত কালি দি দিব পাৰা। মানে ছাৰে টাইমটো দিয়া নাই। মানে চায়েন্সৰ ক্লাছৰ কৌশিক ছাৰে দিনত কাইলৈ ছচিয়েলৰ ক্লাছ ল'ম বুলি কৈছে ন? চায়েন্সৰ কথা কৈছো। নহয় বুজিছো, নহয় বিতুদা, ছচিয়েলৰ মানে ছাৰে আমি ছচিয়েলৰ মানে ছাৰে কৈছিলে বিতুপন নে দাৰ নাই কথা, ক্লাছত কম কৈছিলে? মানে বিতুপন দাই ক্লাছ কৰিব বুলি যে কৈছিলে, অ অ সেইকাৰণে মানে ছচিয়েল চাই টাইমটো এতিয়ালৈকে আমাক ঠিক কৰিবলৈ কৈছিল সেইদিনা। কিন্তু দিনত ক্লাছ কাইলৈ কৰিম বুলি কৈছে ছাৰে চাগে, হয় নে নহয়? হয়। ৰাতিপুৱা কৈছে। কাইলৈ আগবেলা এটা ছচিয়েলৰ ক্লাছ হ'ব। ঠিক আছে। ঠিক আছে। কাইলৈ আগবেলা এটা ছচিয়েলৰ ক্লাছ হ'ব। আগবেলা মানে ধৰা 8 মান বজাত ফ্ৰী থাকিব নে তোমালোক? 8:30 বজাত কৰিম বুলি কৈছে ছাৰ। টাইম দি দিছে নেকি? আগলৈ দিয়া নাই? হয়, 8টাৰ পৰা ল'ম বুলি কৈছে। 8:30 বজাৰ পৰা। 8:30 কৈছে ছাৰ। তেতিয়াহ'লে যদি 8:30 ল'ম বুলি কৈছে, টাইম যদি কৈ দিলে হ'ব আৰু। কাইলৈ 8:30 ছচিয়েলৰ ক্লাছ হ'ব। মই আছামিজৰ এটা পাওঁ নেকি চাওঁ কাইলৈ। পাৰিলে মই আগতে গ্ৰুপত কৈ দিম। ৰাতিয়ে ল'ম মই ক্লাছ হ'লে দেই। হ'ব। কাইলৈ 1.5 ঠিক আছে। ঘন্টামান চায়েন্সৰ ছাৰৰ লগত ছচিয়েলৰ ছাৰেতো ক্লাছ কৰিলে অকণমান বহাই কৰেই। কিমান সময় কৰিব দিনত। এতিয়া মই চায়েন্সৰ ছাৰৰ লগত পাতি লওঁ, যদি ছাৰ কাইলৈ ফ্ৰী থাকে। এনেই চানডেটো আমাৰ ক্লাছ অফ থাকে। আমি ক্লাছ নকৰা কথা আছিলে চানডে। কিন্তু যদিহে ছাৰে পাৰে কাইলৈ চায়েন্সৰ ক্লাছটো মই কৰাই দিবলৈ ক'ম। ছাৰ পাৰিব দেই বুলি কৈছিলে আজি। পাৰিব বুলি কৈছিলে যদি তেতিয়া কাইলৈ চায়েন্সৰ ক্লাছটো কৰি দিব ক'ম। মই টাইমটো দি দিম বাৰু গ্ৰুপত। আৰু ছাৰ হেৰি ষ্টাডি মেটেৰিয়েলখিনি দিব। দিম। ঠিক
ঠিক আছে কৰিছে মই এতিয়ালৈকে পঢ়োৱাখিনি দি দিম বাৰু আচ্ছা ঠিক আছে হ'ব ঠিক আছে গুড নাইট গুড নাইট গুড নাইট মৃত্যুদা। গুড নাইট ছাৰ।